কুৱেশ্যন নম্বৰ 8টো লিখি ল'ম, সলিউশ্যন লিখিম, পিছত আমি কুৱেশ্যনটো আলোচনা কৰিম। কুৱেশ্যনটো কি দিয়া আছে চোৱা, কুৱেশ্যনটো দিয়া আছে যে এটা ৰেজিমেণ্টত থকা সৈনিকবোৰৰ 15, 20 বা 25 জনকৈ লৈ কিছুমান শাৰীত থিয় কৰিব পাৰি। ৰেজিমেণ্টত অতি কমেও কিমানজন সৈনিক আছে? ৰেজিমেণ্ট মানে কি? ৰেজিমেণ্ট মানে হ'ল য'ত আৰ্মি থাকে, আৰ্মি কেম্প বুলি ক'লে চিনি পাবা চাগে, আৰ্মি কেম্প, তাত বহুত কেইটা সৈনিক থাকে না, তাৰ পৰা সৈনিক লৈ আমি এটা শাৰীত 15টা, এটা শাৰীত 20টা, এটা শাৰীত 25টাকে লাইন বনাব পাৰো। মানে শাৰী, তোমালোকে প্ৰে কৰিবলৈ স্কুলত যে প্ৰাৰ্থনা হয় বা প্ৰে হয়, তাৰ যে লাইন পাতিব দিয়ে ন, সেইটো লাইনৰ কথা কৈছে যে শাৰীত থিয় কৰিব পাৰি। এই শাৰীৰ ভিতৰৰ পৰা আমি ওলাব লাগে যে ৰেজিমেণ্টত অতি কমেও কিমানটা সৈনিক থাকিব। তো আমি কি কৰিব লাগিব, আমি ইয়াত লহাগু উলিয়াব লাগিব। ধুনীয়াকে ইয়াত লহাগুটো উলিয়াই দিলে আমাৰ এনচাৰটো কমপ্লিট হৈ যাব। তো ইয়াত কি দিছে যে আমাক কি কৈছে, আমি কি কৰিম এতিয়া, 15, 20 আৰু কি দিয়া আছে 25ৰ লহাগু আমি উলিয়াব লাগে ন, উলিয়াব লাগে। দেখিবলৈ পাইছে গাইছ? ব'লা আমি লহাগু উলিয়ালো। লহাগু উলিয়াওৱাৰ কেছটো কি আছিলে? প্ৰথমে চোৱা চুটিহৰণ পদ্ধতি, ধুনীয়াকে কৰিম চুটিহৰণ পদ্ধতি। 3ৰে কৰিলে 5, 3 into 5 হ'ব। তাৰপিছত কি দিয়া আছে? 20 দিয়া আছে। 20ক চুটিহৰণ পদ্ধতিৰে কৰিলে কি হ'ব? 2 into 10, 2 into 5, মানে 2 into 2 into 5 আৰু 25 দিয়া আছে। 25ক চুটিহৰণ পদ্ধতিৰে কৰিলে কি হ'ব? 5 into 5, এইটো হ'ব আমাৰ চুটিহৰণ পদ্ধতিৰে কৰিলে এনচাৰ। এতিয়া লহাগু, লহাগু উলিওৱা কেছটো কি আছিলে? মনত আছেনে বাৰু লহাগু কেনেকে উলিয়াইছিলো আমি? লহাগুটো আমি এনেকে উলিয়াব লাগে যে কমন থকা সংখ্যা চোৱা, আমাৰ গহাগু ইয়াত কি হ'ব? তোমালোকে গহাগুটো উলিয়াই ল'বা দেই, নহ'লে চব কেইটা লৈ ল'লে তোমালোকৰ খেলি মেলি লাগি যাব। গহাগু আমাৰ কি আছে চোৱা, গহাগু আমাৰ এটা আছে চোৱা, এটা কমন আছে গহাগু, গহাগু ইয়াত আমি এনে লিখি লৈছো এইটো হা, জাষ্ট ফৰ তোমালোকৰ বুজিবৰ কাৰণে। গহাগুটো চোৱা এটা কমন আছে, 5টো কমন আছে আমাৰ গহাগু, তো আমি 5টো প্ৰথমে লিখি ল'ম। তো 5টো গুচি গ'ল আমাৰ তিনিওটাৰ পৰা। এতিয়া কি আছে? এতিয়া চোৱা আমাৰ 3 এটা আছে, 2 দুটা আছে, আৰু লগতে এটা 5 আছে। আমি কেনেকে লিখি ল'ম? 5 স্কোয়াৰ, দুটা 5 থাকিলে আমি স্কোয়াৰ দি লিখো, 2 স্কোয়াৰ আৰু 3 ছিংগল। তো আমি কি হ'ব এইটো চোৱা, 5 5 যে 25, স্কোয়াৰ কৰিলে 2 2 যে 4 into 3, আৰু যদি এইটো আমি গোটেইটো কৰি দিওঁ আমাৰ এনচাৰ উলিয়াই যাব 300। মানে আমি কি লিখিব পাৰিম, এতেকে ৰেজিমেণ্টত অতি কমেও দেই, অতি কমেও বুজিছে না নাই? আমাক অতি কমেও কৈছে, অতি কমেও 300 জন সৈনিক থাকিব। আমাৰ ফাৰ্ষ্ট এনচাৰটো সলিউশন হৈ গ'ল। ব'লা আমি আগবাঢ়িছো নেক্সট কুৱেশ্যনতে। নেক্সট কুৱেশ্যনটো আমাক কি দিয়া আছে? নেক্সট কুৱেশ্যনটো দিয়া আছে যে এটা ঘণ্টা 18 ছেকেণ্ড আৰু আন এটা ঘণ্টা 60 ছেকেণ্ডৰ অন্তৰালত বাজে। কোনো এক সময়ত দুয়োটা ঘণ্টা একেলগে বাজিলে তাৰ কিমান ছেকেণ্ড পিছত দুটা ঘণ্টা পুনৰ একেলগে বাজিব? আমাক সুধিছে যে এটা ঘণ্টা, আমি লিখি লওঁ, এনচাৰটো লিখিম যে প্ৰথম ঘণ্টা 18 ছেকেণ্ড, দ্বিতীয় ঘণ্টা 60 ছেকেণ্ড। এতিয়া আমি কি কৰিম? এতিয়া আমি দুয়োটাৰে 18 আৰু 16ৰ লহাগু উলিয়াম। লহাগু উলিয়াবলৈ আমি কেনেকে কৰিম যে এতিয়া আমি 18 আৰু 60ৰ লহাগু ল'ম। 18 আৰু 60 লহাগু কেনেকে ল'ম? 18টোক আমি এনেকে লিখিম। 18টোক তোমালোকে চুটিহৰণ পদ্ধতিত ভাঙিবা যে, একদম সহজ, 2933, লগতে আৰু এটা কি দি আছে 60, 60টোক ভাঙি লৈছো, 2 দি কৰিলে 30, 3ৰে কৰিলে 10, 2ৰে কৰিলে 5, ঠিক আছে। তো 18 আৰু 60 এনেকে ভাঙি লিখি ল'ম, 2 into 3 into 3, লগতে 60ৰ কি দি আছে 2 into 2 into 3 into 5, চাই লোৱা হা। পিছত আমি এই দুটা লহাগু উলিয়াম। আমি মনত ৰাখিবলৈ আমি গহাগুটো লিখি ল'ম ইয়াত। গহাগুটো আমাৰ কি হ'ব? 2 এটা কমন আছে দুয়োটাতে, 3 এটা কমন আছে, মানে 2 into 3, লগতে এতিয়া লহাগু উলিওৱাৰ কেছটো কি আছিলে মনত আছে নে? তোমালোকৰ লহাগু কেনেকে উলিয়াইছিলো? লহাগু আমি গহাগু যিটো ওলাই এইটোক আমি ডাইৰেক্টলি লিখি দিওঁ,
আৰু লগতে বাকী থাকি যোৱা কেইটা, বাকী ইয়াত কি আছে যে 3 এটা বাকী আছে ওপৰত, তলত 2 এটা বাকী আছে, 5 এটা বাকী আছে। এই গোটেইখিনি ইনটু যেতিয়া আমি কৰিম, গোটেইখিনি ইনটু কৰিলে আমাৰ এনসাৰটো ওলাই আহিব 180। মানে ইয়াত আমি এনেকে লিখিম যে এতেকে 180 ছেকেণ্ডৰ পিছত দুয়োটা ঘন্টা একেলগে বাজিব। বুজি পাইছা তোমালোকে? যদি কিবা অসুবিধা থাকে আমাক কমেন্ট কৰিবা, আমি তোমালোকক আকৌ বুজাই দিম। নেক্সট কুৱেশ্যন চাম আমি। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? নেক্সট কুৱেশ্যনটো কি দিয়া আছে যে এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি 2 দিন মূৰে মূৰে অসম সংগীতটো বজায় আৰু আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিন মূৰে মূৰে বজায়। 30 দিনত মুঠতে কিমান বাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেলগে সংগীত বজাব? এইটো সুধিছে যে আমাক 30 দিনত অনাতাঁৰ কেন্দ্ৰ দুটাই একেলগে কিমান বাৰ সংগীতটো বজাব? এটা 2 দিন মূৰে মূৰে বজায় আৰু আন এটা 3 দিন মূৰে মূৰে। তো আমি লিখি ল'ম ইয়াত ধুনীয়াকে যে প্ৰথম অনাতাঁৰ কেন্দ্র লিখি ল'ম ইয়াত 2 দিন, দ্বিতীয় অনাতাঁৰ কেন্দ্ৰ ইজুকেল টু 3 দিন। আমি কি কৰিম চোৱা, ইয়াত সেম পদ্ধতি আমি 2 আৰু 3 লসাগু ল'ম আমি, ঠিক আছে। ইয়াতে 2 আৰু 3 লসাগু কি হ'ব? 2 ৰ লসাগু কি হ'ব? 2 into 1 হ'ব। 3 কি হ'ব? 3 into 1 হ'ব। 3 ভাঙিলে এতিয়া চোৱা লসাগু মানে কি আছিলে? কমন থকাবিলাক আৰু কমন নথকাবিলাকো। লসাগুত চোৱা ইয়াত কমন 1 আছে, লৈ ললো। 2 এটা হ'ব, 3 এটা হ'ব। কি হ'ব? 3 2 যা 6 হ'ব আমাৰ লসাগু। এতিয়া আমাৰ ইয়াত মেইন আনসাৰটো লাগে যে 30 দিনত মুঠতে কিমান বাৰ অনাতাঁৰ কেন্দ্ৰই গানটো বজাব। আৰু ইয়াত যদি আমি লিখো এতিয়া এতেকে 30 দিনত অনাতাঁৰ কেন্দ্র দুটায় একেলগে সংগীত বজাব। ঠিক আছে, আমি কি কৰিম? 30ক আমি আমাৰ লসাগু যিটো ওলাইছে সেইটোৰে ডিভাইড কৰি দিম, তেতিয়া আমাৰ এনসাৰটো ওলাই যাব। চোৱা 30ক যেতিয়া আমি 6ৰে ডিভাইড কৰিম ইজুকেল টু 5 ওলাব, মানে 5 দিন হ'ব আমাৰ ফাইনেল এনসাৰ।